বতৰটো চোৱাহি এই দিনৰ 12টা বজাত কেনেকুৱা কোলামলা কৰি আনিলে এৰিব দিয়া চিন্তা নকৰিবা দেই হেল্ল' গাইজ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মই প্ৰদীপ শইকীয়াই মোৰ অন্য এটা ভিডিঅ'লৈ আজি সকাম এখন কৰিবলৈ লৈছোঁ গীতা পাঠ বহাগতে কৰিবলগীয়া আছিলে কিছুমান অসুবিধা হোৱাৰ কাৰণে সকামখন কৰিম বুলি থাকি গ'ল কিন্তু আজি কৰিম বুলি সকলো যা যোগাৰ কৰা হৈছে ভকতকো মতা হ'ল গতিকে আগবাঢ়োঁ আহক আৰু ঘৰতো যথেষ্টখিনি কাম কৰিবলগীয়া আছে সকামৰ আগে সেইখিনিও কেনেধৰণে কৰিছোঁ মই আপোনালোকক দেখাই যাম এইকেইদিন বতৰটো যে সঁচাকৈ ইমান বেয়া কৈছে এতিয়া চাওক এই 12টা বজাতো কেনেকুৱা আন্ধাৰ হৈ আছে মানে পাৰিম নে নোৱাৰিম মই একদম চিন্তা লাগি গৈছে বুজিছেনে চোতালখনো একদম পূৰা বোকা হৈ গৈছে বুজিছেনে এই মাটি অলপ দি দিছোঁ মাটি অকণ দি অকণ চলাই দিওঁ যিহেতু ভকতসকলো আহিব নিজৰো অসুবিধা হয় দিয়কচোন মানে বৰষুণৰ পানীয়ে চোতাল অৱস্থা বেয়া কৰি দিছে মোৰ তাকে অকণমান এই চোতালখন মিলাই দিছোঁ মোৰ ঘৰটো হ'ল বাঁহৰ তলত গতিকে কি কৰিব বাঁহ পাতে মানে গোটেই মোৰ অৱস্থা বেয়া কৰি দিছে এইখন দেখিছেনে ইয়াত ইমান বাঁহ পাত পৰে ন এই বাঁহ পাত পৰি মানে পানীটো এইফালৰ পৰা এনেকৈ যাব নোৱাৰে গোটেই জাম হৈ ভিতৰলৈ সোমাই যায়গৈ পানী গোটেই জাবৰ এতিয়া এই সোপা দেখিছেনে এই সোপাহে যাব ওলাইছে মই মানে 5 দিন 10 দিনৰ মূৰে পেলাবলগীয়া হয় এতিয়া বাৰিষা ছিজন অলপ কমিব কিন্তু খৰালিৰ পাতবোৰ শুকাই যায় যে গোটেই পৰিমাণে নধৰা হৈ গৈছে গতিকে অকণমান চফা কৰি দিছোঁ ধুনীয়াকৈ পানীটো যাবলৈ কলপাত দুখিলামান কাটি লওঁ এই ডাইকেইডাল মানে ঠিক কৰি লৈছোঁ এইডাল ডাইকেইডাল বৰষুণ দি আছে তিতি হ'লেও কাটিব লাগিব মানে গধূলিলৈ সকামখন আয়োজন কৰিলোৱেই যেতিয়া আকৌ ভকতো মতা হ'লেই এতিয়া পাত দুখিলামান মই ধুনীয়াকৈ কাটি লওঁ পাততো একদম দৰকাৰ মানে মাহ প্ৰসাদৰ পৰা ধৰি আকৌ আমাৰ ইয়াত আকৌ ভাততহে ইয়াত বুলি নহয় আৰু প্ৰায় সকামবিলাকত কলপাততে ভাত দিয়ে গতিকে কলপাতখিলা এয়া কাটি লওঁ কাটি ধুনীয়াকৈ চিলি কৰি ৰাখি লওঁ ৰাইজত কাটিবলগীয়া হৈছে মাহ প্ৰসাদৰ কাৰণে এক্সট্ৰা আকৌ ভাতৰ কাৰণে অকণমান ডাঙৰকৈ ৰাখিবলগীয়া হৈছে গতিকে পাতখিনি এয়া মই কাটি লৈছোঁ এই ভকতসকল আহি পাইছেহি কেইজনমান এতিয়া তেখেতলোকে কল কুঁহিয়া নাৰিকল আপেল আঙুৰ যি আছে মানে সকলোখিনি শৰাই যিখিনি মানে ফল অহা বস্তু লাগে সকলোখিনি তেখেতলোকে ধুনীয়াকৈ কাটি কুটি আগতীয়াকৈ যোগাৰ কৰি লৈছে শৰাইখন সজোৱাৰ পিছত আপোনাৰ ৰান্ধনীক আজ্ঞা দিছে তেখেতলোকে চৌ পাতিব কাৰণ কেলৈ অন্নমুঠি দিয়া হ'ব যেতিয়া তেখেতলোকে আজ্ঞাটো ল'ব লাগিব সেয়েহে ভকতসকলে ৰান্ধনীক আজ্ঞা দি আছে আজ্ঞা লোৱাৰ পিছত এয়া আকৌ ৰান্ধনীসকলে এইফালে কটা চিঙাৰ পৰা সকলোখিনি যা যোগাৰ কৰি আছে এইফালে ইয়াত দালি নে ভাত কিবা এটা নমাইছে ইয়াত নমালেই আৰু এইফালে বনাই আছে ইফালে পিঁয়াজ কিবা আকৌ কাটি আছে এইফালে ধুনীয়াকৈ সকলো মানে লাগি আছে আৰু মানে আমাৰ ইয়াত আকৌ মহিলাসকলেও সহায় কৰি দিয়ে কাটি কুটি দিয়ে আজ্ঞা দিয়া থাকে যে বতৰে কিন্তু নিজৰ কাম কৰিহে এৰিলে দেখিলেনে কেনেকৈ বৰষুণ দি আছে ইয়াত পানী কেনেকৈ পৰিছে দেখিছে দপদপাই বৰষুণ দি আছে ওলোৱা সোমোৱা মানে ইমানেই প্ৰব্লেম হৈছে উপায় নাই আৰু কি কৰিব এইফালে ভিতৰত ভকতে নাম প্ৰসংগ কৰি আছে আহক আমি নাম প্ৰসংগ অকণমান শুনি লওঁ আমাৰ গাঁৱত এনেধৰণেই সকাম নিকামবোৰ কৰা হয় এতিয়া এয়া প্ৰসংগ কৰি আছে ইয়াৰ পিছত নাম ল'ব নামৰ পিছত আপোনাৰ আকৌ গীতা পাঠ কৰিছোঁ ন আজি গতিকে গীতা পাঠ পঢ়িব তেখেতলোকে পাঠ পঢ়ি শেষ হোৱাৰ পিছত এয়া ভকতসকলে প্ৰসাদ লৈছে আৰু আমিও লৈছোঁ বৰষুণ কিন্তু নেৰিল বৰষুণ একেৰাহে দিয়ে থাকিলে বুজিছেনে সকলো শেষৰ পিছত ভকতসকলে এতিয়া অন্নমুঠি লৈছে এয়া ভকতসকলে অন্নমুঠি খাই আছে
আৰু বাহিৰতো আপোনাৰ এইটো ৰুমতো এইফালে মহিলাসকল ল'ৰা ছোৱালী আছে তেখেতলোককো এয়া দিয়া হৈছে তেখেতলোকো ধুনীয়াকৈ খাই আছে এয়া আমাৰ ঘৰৰ ভিতৰতে দিয়া পতা হ'ল সকামখন এই ভিতৰতে খাই আছে বাহিৰত কৰিম বুলি ভাবিছিলোঁ বতৰ বেয়া কাৰণে ভিতৰতে পাতিলোঁ সকামখন ভগালৈকে প্ৰায় 2টা হ'ল ৰাতি কিন্তু বৰষুণ নেৰিলে ভকতসকল এনেধৰণে এই বৰষুণৰ মাজতে তিতি যাবলগীয়া হ'ল কি কৰিব উপায় নাই আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত ধন্যবাদ জয় আই অসম